Hello guys, good morning. আজি মই ৰাতিপুৱাই নগাঁৱলৈ যাত্ৰা কৰি আছো। মোৰ ঘৰ আছে নগাঁও ক'ত জানেনে? বৰ্ণিগুদাম। মানে আমাৰ ঘৰত বৰ ডাঙৰ এটা ঘটনা হৈ গ'ল। অলপ দিন আগতে আমাৰ দেউৰটো হৈছে আপোনাৰ পেচাৰিষ্ট হ'ল, মাষ্টৰ আছিলে, এলপি স্কুলৰ মাষ্টৰ আছিলে, হেডমাষ্টাৰ। আকৌ এতিয়া কি কৰিম, মেডিকেলত ৰাখিলে টোটেল 6,70,000 বা 80,000 টকা হৈছে বুলি কৈছে। উপায় নাই, এতিয়া কম বয়সতে তেওঁ অকালতে মৃত্যুবৰণ কৰিলে প্ৰেচাৰিষ্ট হৈ। এতিয়া মই যাব পৰা নাই, মৰা দিনাখনো যাব নোৱাৰিলোঁ, নোৱাৰাৰ কাৰণে আজি হঠাতে ওলাই আহিলোঁ। তাৰ 8 দিনীয়া দহা আছে, আপোনাৰ মঙলবাৰে পৰিছে। এতিয়া সকামটো পাতিছে তোমাৰ চানডে। এতিয়া উপায় নাই, মানুহটো ডিউটি থাকে, তেখেতেও সময় পোৱা নাই দিবলৈ, ময়ো পৰা নাই, ছুটি পোৱা নাছিলোঁ। আজি এদিনৰ কাৰণে বন্ধ পালোঁ, পাই আজি ঘৰত আহি আছোঁ যাত্ৰা। বৰ দুখৰ কথা, উপায় নাই, একেদিনতে একেটা ঘৰতে দুটা মানুহ মৰিলে। সেইটো কাৰণে মনত দুখ লাগিছে। দুখ লাগিলে কি কৰিম, উপায় নাই। আমাৰ পুলিচৰ মানুহটো সেনেকুৱাই, চাকৰি ব্যস্ততাৰ মাজতে এনেকুৱাই ঘৰত আজি আহি আছোঁ। কি ক'ম আৰু, নোৱাৰিলোঁ। তেওঁ যেতিয়া অন্তিম নিশা শেষ কৰিছিলে সেইদিনাখনো আহিব নোৱাৰিলোঁ। উপায় নাই, ডিউটিৰ মাজতে এনেকৈ চলি গৈছোঁ। এতিয়া মোৰ উপায় নাই দেখিও, তথাপিতো মই আজি অকণমান সময় পাই এইখিনি ওলাইছোঁ ঘৰলৈ যাওঁ বুলিখিনি। ঘৰ হৈছে নগাঁও বৰ্ণিগুদাম। নমস্কাৰ, আপোনালোকৰ কেনেকৈ লাগিছে ভিডিঅ'টো? মোৰ দিশৰ বিষয়ে আপোনালোকক শ্বেয়াৰ কৰিছোঁ, দুখখিনি আপোনালোকৰ আকৌ প্ৰকাশ কৰিছোঁ। আপোনালোকৰ চাগে সেনেকৈ হয়, কিন্তু মোৰ হৈছে, সেইটো কাৰণে আপোনালোকক ক'ব পাৰিছোঁ ডাঠিখিনি। উপায় নাই, মোৰ নিজৰো তেলবন ফ্ৰেকচাৰ। এতিয়া যেনে তেনে অকণমান ভাল পাইছোঁ। ড্ৰাইভাৰ এজন ল'বলৈ হ'লে 700 টকা লয়। এতিয়া ড্ৰাইভাৰ নলোৱাকৈ মই লাহে গৈ আছোঁ। কিমান দূৰ সফল হয় সেইটো নাজানো, কিমান দূৰ ভাল হয় নাজানো। উপায় নাই, গৈ আছোঁ এতিয়া ঘৰলৈ। আহকচোন মোৰ যাত্ৰা নগাঁৱলৈ, চাই থাকক চেনেলটো মোৰ।